বন্ধুসকল বহুতে সুধি থাকে আমাক যে আমি কেনেকৈ ফাৰ্ম কৰোঁ বহুতে আহি পেলাই চাব খোজে যে আমি কেনেকৈ ফাৰ্ম কৰোঁ একচুৱেলি তো আজিৰ ভিডিঅ'টো আমি কেনেকৈ ফাৰ্ম কৰোঁ আমাৰ ফাৰ্মৰ টোটেলি ৰিভিউ আপোনালোকক দেখাবলৈ ইচ্ছা কৰিছোঁ চ' বন্ধুসকলক এইবিলাক চাইছে বোলো পাতিহাঁহ পিয়'ৰ থলুৱা জাতৰ যিটো পাতিহাঁহ আছে আমি পাতিহাঁহটো দেখাই আছোঁ আপোনালোকে চাই আছে এই পাতিহাঁহ এই পাতিহাঁহবিলাক আমি বৰ্ডিং কৰিছোঁ বৰ্ডিং পিৰিয়ড একচুৱেলি আজিকালি গৰমৰ দিনত বৰ্ডিং ইমান কৰিব নালাগে বন্ধুসকল এইবিলাক লোকেল পোৱালি আৰু সোণালী পোৱালি একচুৱেলি বন্ধুসকল এইবিলাক হৈছে সোণালী পোৱালি যেটো সোণালী পোৱালি আমি পেকিং কৰি আছোঁ বা কাউণ্টিং কৰি পেলাই আমি ডেলিভাৰী কৰিম কাষ্টমাৰ অলৰেডি আহিব আমাৰ ইয়াতে আমাৰ ফাৰ্মতে আহিব এইটো ফাৰ্মত আহিব যেটো কাষ্টমাৰ ল'বলৈ এইটো সোণালী পোৱালি আছে আপোনালোকৰ যদি পোৱালি লাগে যোগাযোগ কৰিব পাৰে আমাৰ লগত আমাৰ ফাৰ্মৰ পৰা অসমৰ প্ৰতিখন জিলাতে মানে বিভিন্ন ধৰণৰ হাঁহ মুৰ্গীৰ পোৱালি যেনেকুৱা থলুৱা পাতিহাঁহ থলুৱা লোকেল মুৰ্গীৰ পোৱালি হাঁহৰ পোৱালি সোণালী পোৱালি ব্ৰইলাৰ পোৱালি কয়লাৰ আড়াইয়া টাৰ্কি চিল্কি মানে বিভিন্ন ধৰণৰ পোৱালি আমি আমাৰ ফাৰ্মৰ পৰা অসমৰ প্ৰতিখন জিলাতে আমি ডেলিভাৰী কৰোঁ বা আপোনালোকে আহিও আমাৰ ফাৰ্মৰ পৰা লৈ যাব পাৰে কালেক্ট কৰিব পাৰে সো ফ্ৰেন্ডস এটো আমি পেকিং কৰি আছো ফাৰ্মাৰ বন্ধ কিছু দুজন ফাৰ্মাৰৰ কাৰণে এটো পেকিং কৰি আছো এটো হৰু পোৱালি একচুৱেলি যিবিলাক পুৰণা ফাৰ্মাৰ আছে বা আগৰ পৰা ফাৰ্মিং কৰি আছে হেতে আমাৰ পৰা পোৱালি লৈ আছে এটো সোণালী পোৱালি আমি কাউন্ট কৰি আছো আপোনালোকে চাই আছে কাউন্ট কৰি ফেলাই মই আৰু এটো আপোনালোকে চাইছে এটো হৈছে যাব এটো শিলাপথাৰলৈকে যাব নুমলীগড় শিলাপথাৰ যাব আৰু নুমলীগড় যাব এটো অলপ ডাঙৰ পোৱালি মানে অলপ ডাঙৰ মানে বৰ্ডিং কৰি দিছো এক মাহ কৰি দিছো এক মাহ বয়স কৰি দিছো আজি একেবাৰে দেখাই আছো আপোনালোকক এটো সব মুৰ্গীৰ সাইজটো এক মাহ বয়সৰ পোৱালি এটো অলৰেডি পেকিং কৰা হৈ গৈছে দাদাজনে অলৰেডি পেমেন্ট কৰি দিছে ফুল পেমেন্ট আমাক হেতু পেকিং কৰিছো আপোনালোকক অলপ দেখাব বিচাৰিছো বা চাই আছে এটো যাব নুমলীগড় দাদাজনৰ নামটো মই পাহৰি গলো সো এটো বৰ্ডিং কৰি দিয়া গৈছে যেহেতু দাদাজনে অলপ নতুন কাৰণে আমাক কৈছিল যে দাদা বৰ্ডিং কৰি দিব লাগে একচুৱেলি এটো চাৰিটা ভ্যাকচিন অলৰেডি কমপ্লিট কৰি দিয়া গৈছে আমাৰ তাত আপোনালোকে বৰ্ডিং কৰি ফেলাও পোৱালি ল'ব পাৰে যদি আপোনালোকে বৰ্ডিং কেনেকৈ কৰে বুজি নাপায় চেনেলত অলৰেডি ভিডিও আছে তথাপিও যদি বৰ্ডিং কৰা পোৱালি লাগে যোগাযোগ কৰিব পাৰে বন্ধুসকল আৰু এতিয়া চাইছো আমাৰ ফাৰ্মৰ অলপ দৃশ্য আমি কেনেকৈ মানে কাম কৰো আমাৰ ফাৰ্মত কেনেকুৱা আমাৰ ফাৰ্মটো দেখাত কেনেকুৱা বা কেনেকুৱা পৰিচালনা কৰি আছো সো এটো আপোনালোকক দেখাই আছো আপোনালোকে চাই আছে যে মই কণীৰ ওপৰত যেটো লিখি আছো এটো ডেট একচুৱেলি যেটো তাৰিখত আমি কণী ইনকিউবেটৰত বহাও সেই তাৰিখটো আমি ইয়াতে লিখি দাও আপোনালোকৰ নিশ্চয় আমাৰ পৰা মেচিন ল'ব পাৰে বা মেচিন লৈ নিজেও পোৱালি উৎপাদন কৰিব পাৰিব অসমৰ প্ৰতিখন জিলাতে আমি মেচিন পোৱালি সকলো ধৰণৰ বস্তু যোগান ধৰি আছো আপোনালোকে যেতিয়া মেচিনত কণী বহাব এনেকুৱাকৈ ডেটটো লিখি দিব মানে যেটো তাৰিখত কণী বহাব সেই তাৰিখটো আপোনালোকে এনেকুৱা লিখি দিব লিখি পেলাই আৰু কণীটো অলপ বাছনি কৰিব লাগিব মানে আমি বাছনি কৰো অলৰেডি এটো চাই আছে এই কণীবিলাক বাছনি কৰি ফেলাই আমি ইনকিউবেটৰত আমাৰ যেটো ইনকিউবেটৰ মেচিন আছে আমি হ্যাচিং কৰো একচুৱেলি আমাৰ ফুল অটোমেটিক সেমি অটোমেটিক সব ধৰণৰ মেচিন আমি নিজে ইউজ কৰো আমি নিজে ইউজ কৰাৰ পিছত কোনটোত কেনেকুৱা ৰিজাল্ট তাৰ পিছতে আমি আমাৰ ফাৰ্মাৰ বন্ধুসকলক ডেলিভাৰী কৰো সো এটো হৈছে মেচিনৰ দৃশ্য মানে অটোমেটিক মেচিনখনত আমি কণী ভৰাই দিছো মই আপোনালোকে চাব পাৰি আছে বহুতে হুদি থাকে একচুৱেলি দাদা আপোনালোকে কেনেকৈ ফাৰ্ম কৰে ফাৰ্মটো অলপ চাব লাগিছিল ঘৰটো কেনেকুৱা বনাইছে কেনেকুৱা কি মানে আমি নতুন কৰিব বিচাৰি আছো সো কেনেকুৱা কৰিম কেনেকুৱা নকৰিম বহুতে কোশ্চেন কৰি থাকে বহুতে হুদি থাকে সেই কাৰণে আজি অলপ আমাৰ ফাৰ্মটো আমি কেনেকুৱা চলাই আছো কেনেকুৱা কৰো আমি একচুৱেলি হাঁহ মুৰ্গীৰ ফাৰ্ম কেনেকুৱা কৰিব লাগে হেতু আপোনালোকক দেখাই আছো আপোনালোকক ভিডিঅ'ত সো আপোনালোকে চাব পাৰি আছে আমাৰ আসাম এগ্ৰো ফাৰ্ম এণ্ড হেচাৰীত যেটো ইনকিউবেটৰত আমি পোৱালি দি আছো ইনকিউবেটৰত কণী দি আছো
কণীবিলাক একচুৱেলি মেচিনত 21 ডেজ থাকে বহুতে সুধি থাকে কেইদিনত পোৱালি হয় মেচিনত একচুৱেলি মুৰ্গীৰ হ'লে 21 মানে 21 দিন সময় লাগে আৰু হাঁহৰ কণী হ'লে 28 দিন সময় লাগে একচুৱেলি মেচিন বুলি ক'লে এনেকুৱা নহয় যে একদিনতে পোৱালি ওলাই দিব পাৰে মেচিনত এটাই সুবিধা যে আমি 5-10 হাজাৰ 20 হাজাৰ কণী একেবাৰে একে সময়তে এট এ টাইম আমি পোৱালি উৎপাদন কৰিবলৈ সক্ষম হওঁ চাই এইবিলাক আমি কণীবিলাক দেখাই আছোঁ আপোনালোকক এনেকুৱাকৈ আপোনালোকে যদি অটোমেটিক মেচিন লৈছে বা ল'ব বিচাৰিছে এনেকুৱাকৈ আপোনালোকে কণী ভৰাই বা ডেট লিখি দিব এনেকুৱাকৈ ডেট লিখি পেলাই আপোনালোকে প্ৰতি মানে ট্ৰেত এনেকুৱাকৈ ট্ৰে ভৰাব লাগিব এইটো হৈছে খালী ট্ৰে ওপৰত চাওক সো ফ্ৰেণ্ডছ এইটো হৈছে আমাৰ মেচিনৰ দৃশ্য এতিয়া আমি দেখাম আমাৰ ফাৰ্মৰ দৃশ্য আমি কেনেকুৱাকৈ ফাৰ্ম কৰি আছোঁ এইটো চাওক পোৱালি আমাৰ পোৱালি এইটো একমাহ মোটামুটি বয়স হৈছে আমি এনেকুৱাকৈ ৰাখিছোঁ পোৱালি আৰু বৰ্ডিঙৰ পোৱালি দেখাই আছোঁ এইটো বন্ধুসকল এইবিলাক হৈছে বৰ্ডিঙৰ পোৱালি মানে বৰ্ডিং কৰিছোঁ আৰু এফালে কণী অলৰেডি দিয়াই আছে বৰ্ডিং কৰাই আছে চাই আছে পোৱালি আমি বৰ্ডিং অলৰেডি মোটামুটি সপ্তাহত 2 দিন পোৱালি আমি দিয়ে থাকোঁ যোগান ধৰি থাকোঁ অসমৰ প্ৰতিখন জিলাতে আমাৰ আসাম এগ্ৰ ফাৰ্ম এণ্ড হেচাৰীৰ পৰা যোগান ধৰোঁ তো বলক বন্ধুসকল এতিয়া আমি আমাৰ মেচিনখনৰ পৰা বা পোৱালি বৰ্ডিং ৰুমটোৰ পৰা বাহিৰত ওলাই পেলাই আমাৰ যিটো ফাৰ্ম আছে বা আমি কেনেকৈ একচুৱেলি ফাৰ্ম কৰোঁ এইটো চাই আছে এইবিলাক পোৱালি নহয় এইবিলাক অলৰেডি 2 মাহ বয়স হৈ গৈছে 700 গ্ৰাম 800 গ্ৰাম ওজন অলৰেডি হৈ গৈছে সো আপোনালোকে এনেকুৱাকৈ ৰাখিব পাৰে এইটো আমি নেটেদি বেৰা দি দিছোঁ চাং বনাই দি দিছোঁ আমি চাং বনাইছোঁ একচুৱেলি চাঙত ৰাখিছোঁ আৰু ভিতৰত অলপ চাওঁ এতিয়া ভিতৰত আমি কেনেকুৱা ৰাখিছোঁ এই দৰ্জাটো খুলি চাওঁ দেখাই আছোঁ এইটো চাওক ভিতৰত এইবিলাক কণী পাৰা পেৰেণ্টছ ষ্টক একচুৱেলি এইবিলাক কণী পাৰি আছে আমাৰ মুৰ্গীবিলাক এইটো চাওক মতা মেল এটা এইবিলাক কণী পৰাৰ কাৰণে আমাৰ পেৰেণ্টছ ষ্টক আপোনালোকৰ লাগিলে যোগাযোগ কৰিব পাৰে বন্ধুসকল